উপাৰ্জনহীন মানুহেৰে ভৰি পৰিছে অসম ৰাজ্যত 29 লক্ষাধিক পঞ্জীকৃত শিক্ষিত নিবনুৱা অকল গোৱালপাৰাত ৬৭,০০০ হতাশাত ভুগিছে তৰুণ প্ৰজন্ম জনগণত বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাত প্ৰকাশ পাইছে এই গুৰুত্বপূৰ্ণ খবৰ কৰ্মহীন মানুহৰ সংখ্যাই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে অসমত দিনে দিনে তীব্ৰতৰ হৈ উঠা নিবনুৱা সমস্যাৰ সমাধান কৰিবলৈ চৰকাৰৰ হাতত নাই কোনো নিয়োগ আঁচনি ফলত মানুহৰ কৰ্মহীনতাৰ সমস্যাই সমাজৰ ভাৰসাম্য নষ্ট কৰাৰ লগতে সামাজিক অৰাজকতা বৃদ্ধি কৰা পৰিলক্ষিত হৈছে উল্লেখ্য যে 2016 চনৰ নিৰ্বাচনত বিজেপিয়ে অসমৰ নিবনুৱা সমস্যাটোক এটা অন্যতম ইস্যু হিচাপে লৈছিল যদিও শাসনত অহাৰ পিছত এই ইস্যুটোৰ প্ৰতি বিশেষ গুৰুত্ব দিয়া পৰিলক্ষিত নহল সেইটোকৈ 3টা বৰ্ষ পূৰ্ণ কৰা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে 1 লাখ চাকৰি দিয়াৰ কথা কৈ আহিছে যদিও ৰাজ্যখনত নিবনুৱাৰ গ্ৰাফডাল ক্ৰমাৎ ঊৰ্ধ্বগামী হৈ আছে জানিব পৰা মতে ৰাজ্যখনত পঞ্জীকৃত নিবনুৱাৰ সংখ্যা 29 লক্ষৰ সীমা অতিক্ৰম কৰিছে প্ৰাপ্ত তথ্য মতে ৰাজ্যৰ প্ৰায় 29,33,738 জন পঞ্জীকৃত নিবনুৱাৰ ভিতৰত অকল গুৱাহাটীতে আছে প্ৰায় 2.5 লাখ ৰাজ্যত মুঠ নিবনুৱা সংখ্যাৰ প্ৰায় 57.8% পুৰুষ আৰু প্ৰায় 42.2% মহিলা নিবনুৱা ৰাজ্যত পঞ্জীকৃত নিবনুৱাৰ ভিতৰত প্ৰায় 12,08,297 জনে হল উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ স্নাতক ডিগ্ৰীধাৰী আছে প্ৰায় 6,90,188 জন স্নাতকোত্তৰ ডিগ্ৰীধাৰী আছে প্ৰায় 99,999 জন ITIত উত্তীৰ্ণ আছে প্ৰায় 13,398 জন ইফালে দশম শ্ৰেণী উত্তীৰ্ণ নিবনুৱা আছে প্ৰায় 4,64,347 জন আনহাতে PG ডিপ্লোমাধাৰী আছে প্ৰায় 2,375 জন PhD আছে প্ৰায় 775 গৰাকী আৰু পঞ্জীকৃত অশিক্ষিত নিবনুৱাৰ সংখ্যা প্ৰায় 554 জন নিবনুৱাৰ এই পৰিসংখ্যা প্ৰকৃততে এক ভয়াৱহতাৰে ইংগিত বহন কৰিছে ৰাজ্যখন এতিয়া উপাৰ্জনহীন মানুহেৰে ভৰি পৰা পৰিলক্ষিত হৈছে ঠিক সেইদৰে অন্তহীন সমস্যাৰ জৰ্জৰিত গোৱালপাৰা জিলাতো নিবনুৱা সমস্যাই ভয়াৱহ ৰূপ ধাৰণ কৰিছে জিলাখনত প্ৰায় ৬৭ সহস্ৰাধিক শিক্ষিত নিবনুৱা যুৱক যুৱতীৰ ভৱিষ্যত অন্ধকাৰচ্ছন্ন হৈ পৰিছে নিজৰ লগতে পৰিয়ালৰ লোকক পোহপাল দিয়াৰ তাৰণাত জিলাখনৰ কেইবাশ যুৱক যুৱতীয়ে আন ৰাজ্যৰ বিভিন্ন উদ্যোগ ব্যক্তিগত প্ৰতিষ্ঠান আদিত শ্ৰমিক হিচাপে কাম কৰি আছে আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে জিলাখনৰ নিবনুৱাসকলক চৰকাৰী নিযুক্তি দূৰৰে কথা ব্যক্তিগত খণ্ডত নিযুক্তিৰ কোনো সুবিধা নথকা জিলাখনৰ নৱপ্ৰজন্মই স্বনিয়োজনৰ বাবে সহায় বিচাৰি চৰকাৰী বিষয়াৰ কাষ চাপিলেও এছাম দুৰ্নীতিগ্ৰস্ত চৰকাৰী বিষয়া আমোলাৰ ৰঙাফিটাৰ মেৰপাকত ব্যক্তিবস্ত হৈ কৰ্মসংস্থাপনৰ আশাও পৰিত্যাগ কৰিবলৈ বাধ্য হৈছে ফলত জিলাখনৰ শিক্ষিত তৰুণ প্ৰজন্মৰ মাজত দিনক দিনে হতাশা আৰু অপৰাধ প্ৰৱণতাও বৃদ্ধি পাইছে ইফালে জিলাখনত কৃষিক্ষেত্ৰৰ লগত মৎস্যপালন পশুপালন আদিৰ প্ৰতিও উঠি অহা প্ৰজন্মৰ অনিশাই উদ্বেগজনক বতৰা কঢ়িয়াই আনিছে জিলাখনৰ কৃষিক্ষেত্ৰত স্বনিয়োজনৰ প্ৰচুৰ সম্ভাৱনা থকা সত্ত্বেও কৃষিক্ষেত্ৰৰ প্ৰতি চৰকাৰ তথা কৃষি বিভাগৰ দীৰ্ঘদিনীয়া অৱহেলা আৰু শ্ৰম বিমুখতাৰ বাবেও জিলাখনৰ কিংখবাদ কৃষিভূমি চন পৰি থকা পৰিলক্ষিত হৈছে ইফালে ৰাজ্যক প্ৰতিখন জিলাতে দ্ৰুত হাৰত নিবনুৱাৰ সংখ্যা বৃদ্ধি পাই আহিছে প্ৰাপ্ত তথ্যমতে অকল পশ্চিম অসমৰ 5খন জিলাতে প্ৰায় 3,55,047 গৰাকী শিক্ষিত পঞ্জীকৃত নিবনুৱা আছে ইয়াৰে বঙাইগাঁৱত আছে প্ৰায় 76,614 গৰাকী ধুবুৰীত প্ৰায় 1,12,236 গৰাকী গোৱালপাৰাত আছে প্ৰায় 67,010 গৰাকী কোকৰাঝাৰত আছে প্ৰায় 76,635 গৰাকী আৰু দক্ষিণ খালমাৰা মানকাচৰত আছে প্ৰায় 19,552 গৰাকী পঞ্জীকৃত শিক্ষিত নিবনুৱা